সংবিধান সুৰক্ষা কৰক সংশোধনী আইন বাতিল কৰক হিন্দু মুছলমান ভাই ভাই সাম্প্ৰদায়িকতাৰ স্থান নাই হিন্দু মুছলমান ভাই ভাই সাম্প্ৰদায়িকতাৰ স্থান নাই হিন্দু মুছলমান ভাই ভাই সাম্প্ৰদায়িকতাৰ স্থান নাই এমএল জিন্দাবাদ গান্ধী ছবিখন খাই জিন্দাবাদ এমএল জিন্দাবাদ সংশোধনী আইন বাতিল কৰক সংশোধনী আইন বাতিল কৰক সংশোধনী আইনৰ বিৰুদ্ধে সকলো ৰাইজ এক হওক সংশোধনী আইনৰ বিৰুদ্ধে সকলো ৰাইজ এক হওক সংশোধনী আইন বাতিল কৰক ধৰ্মনিৰপেক্ষ ৰক্ষা কৰক সংবিধান সুৰক্ষা কৰক ধৰ্মনিৰপেক্ষ ৰক্ষা কৰক সংবিধান সুৰক্ষা কৰক অকল ধৰ্মীয় যি স্বাধীনতা এই স্বাধীনতাক কিন্তু আঘাত হানিছে কাৰণ এইখন হৈছে ধৰ্ম নিৰপেক্ষতা দেশ আৰু এই ধৰ্ম নিৰপেক্ষতা দেশখনক এই চৰকাৰখনে যি সংবিধান বিনষ্ট কৰিছে ইয়াক আমি তীব্ৰ ভাষাৰে আমি প্ৰতিবাদ জনাইছোঁ সংবিধান ৰক্ষা কৰা গণতান্ত্ৰিক আমাৰ যি প্ৰতিবাদ এই প্ৰতিবাদো কিন্তু এই চৰকাৰখনে কিন্তু হ'বলৈ নিদিয়ে যিবিলাক ৰাইজে মানে প্ৰতিবাদ কৰিবলৈ ওলাই আহে তেওঁলোকক কিন্তু এই চৰকাৰখনে গ্ৰেপ্তাৰ কৰিবলৈ ধৰিছে গতিকে আমি এই কথা ক'ব বিচাৰিছোঁ যে ৱাকাফ সংশোধনী আইন কোনো কাৰণে মানি লোৱা নাযাব যিহেতু এখন ধৰ্ম নিৰপেক্ষ দেশ ইয়াত হিন্দু মুছলিম কোনো কথা নাই আমি ভাৰতবৰ্ষ এখন হিন্দু ধৰ্ম নিৰপেক্ষ দেশ গতিকে আমি সংবিধান ৰক্ষা কৰিব লাগিব গণতন্ত্ৰ ৰক্ষা কৰিব লাগিব আৰু আমি সকলোৱে একলগে মিলিজুলি থাকিব লাগিব আৰু এই ৱাকাফ সংশোধনী আইনৰ জৰিয়তে আমি এটা কথা ক'ব বিচাৰিছোঁ যে এই চৰকাৰখনে একমাত্ৰ ভূমিৰ ওপৰতহে কিন্তু খেন চকু তেওঁলোকৰ পৰিছে কাৰণ এই বুলডজাৰ ৰাজ চলিছে ভূমি অধিগ্ৰহণ চলিছে ঔদ্যোগিক বেংক গঠন কৰিছে বেংক প্লেন গঠন কৰিছে ইয়াৰ জৰিয়তে এই ভূমিখিনি তেওঁলোকে চৰকাৰে কিন্তু বৃহৎ উদ্যোগপতিক দিয়াৰহে কিন্তু এক ষড়যন্ত্ৰ গঢ়িছে বুলি কিন্তু আমি ক'ব বিচাৰোঁ সংশোধনী আইন বাতিলৰ দাবীত আজি দেশজোৰা যি আন্দোলন হৈছে সংগ্ৰাম হৈছে এই দেশজোৰা সংগ্ৰামক লগত আমি অংশীদাৰ এই আন্দোলন গণতান্ত্ৰিক আন্দোলন আৰু আমাৰ CPIML দলৰ যি দুজন সাংসদ আছে তেওঁলোকেও ৱাকাফ বিলৰ বিৰুদ্ধে পাৰ্লিয়ামেণ্টত তেওঁলোকৰ সবল প্ৰতিবাদ সাব্যস্ত কৰিছে বিহাৰ পশ্চিমবংগ ঝাৰখণ্ড অসমকে ধৰি য'ত আমাৰ সংগঠন আছে তাত আমি ৱাকাফ যিখন সংশোধনী আইন বাতিল কৰা আমি দাবী কৰিছোঁ কাৰণ ৱাকাফ সম্পদ হৈছে মুছলমান ৰাইজৰ কল্যাণৰ এক সম্পদ আৰু এই ৱাকাফ সম্পদক আজি যি আইন প্ৰস্তুত কৰিছে এই আইনৰ জৰিয়তে আচলতে ভাৰতবৰ্ষৰ ধৰ্ম নিৰপেক্ষতা আৰু সংবিধানৰ যিটো গণ্ডি এই সংবিধানক আজি বিনষ্ট কৰিব বিচাৰিছে আমি এই ধৰ্ম নিৰপেক্ষতা আৰু সংবিধান সুৰক্ষা কৰাৰ দাবী জনাইছোঁ আৰু মুছলমান ৰাইজৰ যি সাংবিধানিক অধিকাৰ আছে এই সাংবিধানিক অধিকাৰ সুৰক্ষা কৰিব লাগে আৰু ৱাকাফ যি আইন আনিছে এই ৱাকাফৰ সম্পদৰ আচল মৰ্মৰ বস্তুটো হৈছে ভূমিকেন্দ্ৰিক যাতে এই ভূমি অধিগ্ৰহণ কৰি দেশৰ আম্বানী আদানী জিন্দালকে ধৰি দেশী বিদেশী কৰ্পৰেট গোষ্ঠীক দিবৰ বাবে আজি ভাৰত চৰকাৰ ৰাজ্য চৰকাৰসমূহৰ আজি খেনচকু গতিকে RSS BJPৰ যি সাম্প্ৰদায়িক নীতি যি মুছলমান ৰাইজক সংবিধান সুৰক্ষাৰ পৰা তেওঁলোকে বঞ্চিত কৰিব বিচাৰিছে ইয়াৰ বিৰুদ্ধে আৰু কৰ্পৰেটৰ যি ভূমি লুণ্ঠনৰ যে আছে ইয়াৰ আমি প্ৰতিবাদ কৰিছোঁ আৰু আমি জনাইছোঁ যে এই গণতান্ত্ৰিক আন্দোলনত ৱাকাফ বোৰ্ডৰ সম্পদ ৰক্ষা কৰাৰ এই যি গণতান্ত্ৰিক আন্দোলন এই গণতান্ত্ৰিক আন্দোলনত সকলো গণতান্ত্ৰিক ধৰ্ম নিৰপেক্ষৰ প্ৰগতিশীল শক্তি ঐক্যবদ্ধ হ'ব লাগে কাৰণ ভাৰতবৰ্ষত সাম্প্ৰদায়িকতাৰ কোনো স্থান নাই আৰু হিন্দু মুছলমান আমি সকলো ভাই ভূমিৰ ওপৰত একমাত্ৰ চকু দিছে তেওঁলোকে এই চৰকাৰখনে ভূমি সংঘাত লগাবৰ কাৰণে চেষ্টা কৰিছে সেইকাৰণে দেখা পাব বুলডজাৰ ৰাজ ভূমিৰ অধিগ্ৰহণ আৰু বিভিন্ন ঔদ্যোগিক প্ৰতিষ্ঠানক ভূমি কম ৰেটত ভূমি গতাই দিয়া লেণ্ড বেংক পলিচি খোলা এই কাৰবাৰবিলাক তেওঁলোকে কৰি আছে সাধাৰণ ৰাইজক দিবলৈ কিন্তু তেওঁলোকৰ কিন্তু এক টুকুৰাও কিন্তু ভূমি নাই সেয়ে আমি এই ৱাকাফ যি সংশোধনী আইন আছে এই ৱাকাফ সংশোধনী আইনৰ বিৰুদ্ধেও আজি আমি তীব্ৰ প্ৰতিবাদ
প্ৰতিবাদ জনাইছোঁ আৰু আমি ক'ব বিচাৰিছোঁ যে ৱাকাফ সংশোধনী আইন সংসদত পাছ হৈছে কিন্তু কোনো কাৰণতে আমি গাঁও আৰু চহৰ অঞ্চললৈ আমি লৈ আহিবৰ কাৰণে কিন্তু নিদিম কাৰণ এই আইনখনে হিন্দু মুছলমান যি সাম্প্ৰদায়িক নীতি এই চৰকাৰখনে সংঘাত লগাবৰ কাৰণে কিন্তু চেষ্টা কৰিছে আমি হিন্দু মুছলমান সকলো ভাই ভাই যিহেতু এখন ধৰ্ম নিৰপেক্ষতা দেশ আৰু এই ধৰ্ম নিৰপেক্ষতা দেশত আমি কোনো ধৰণৰ অগণতান্ত্ৰিক কাম আমি হ'ব নিদিম সংবিধান সুৰক্ষা কৰা গণতন্ত্ৰ ৰক্ষা কৰা এই আমাৰ প্ৰধান লক্ষ্য আৰু কাম্য ইয়াৰ প্ৰতিবাদত ইয়াৰ উদ্দেশ্যে আমি আজি এই প্ৰতিবাদ গ্ৰহণ কৰিছোঁ প্ৰতিবাদ কাৰ্যসূচী আৰু আমি ইয়াৰ ওপৰাই আমি এই চৰকাৰখনক ক'ব বিচাৰিছোঁ যে এই ধৰ্ম নিৰপেক্ষতা দেশক ৰক্ষা কৰি আপোনালোকে হিন্দু মুছলমানৰ যি সংঘাত এই সংঘাতলৈ নগৈ আপোনালোকে আইনৰ গণ্ডিৰ মাজেৰে যি ৱাকাফ সংশোধনী আইন বিল আছে ইয়াত চৰকাৰে ক'ব বিচাৰিছে যে দুৰ্নীতি হৈছে আমি ভাবোঁ যে যি দুৰ্নীতি হৈছে দুৰ্নীতি এটা গণ্ডিৰ মাজত থাকিও কিন্তু ইয়াৰ বিচাৰ কৰিব পাৰে এই চৰকাৰখনে বহুত দুৰ্নীতি কৰি আছে এই চৰকাৰৰ দুৰ্নীতিৰ কথা যদি ক'বলৈ যাওঁ যদি ইয়াৰ প্ৰতিবাদ কৰিবলৈ যাওঁ তেতিয়াহ'লে কিন্তু প্ৰতিবাদকাৰীসকলক কিন্তু জেলত ভৰাই থোৱা এই চৰকাৰৰ কিন্তু প্ৰধান কাম হৈ পৰিছে গতিকে যাকেই জেলত নভৰাওক কিয় প্ৰতিবাদকাৰী কেতিয়াও ৰখি নাথাকে প্ৰতিবাদকাৰীয়ে যে দুৰ্নীতিৰ বিৰুদ্ধে প্ৰতিবাদ কৰি যাব আৰু ৱাকাফ সংশোধনী আইন কেতিয়াও আমি গাঁৱত আৰু চহৰাঞ্চলত আমি কেতিয়াও চলাবলৈ দিয়া নহ'ব ইয়াৰ বিৰুদ্ধে আমি আজি ৰাইজক প্ৰতিবাদ আৰু সজাগ কৰি তুলিছোঁ